প্ৰতিটো নতুন দিনেই নতুন যুদ্ধৰ আৰম্ভণি। বিচনাৰ পৰা উঠিয়েই জীৱনক সন্মুখীন হোৱাৰ এক সময়। দৰ্জাখন খুলিয়েই বাইকখন ওলোৱাই টোপনিৰ মোজ ভাঙি আজিৰ দিনটোৰ প্ৰথমটো কামৰ আৰম্ভণি। সেয়েৰাই আজিৰ কাহিনীটো এনেকুৱা ধৰণৰ। পুৱাই পুৱাই মায়ে ক'লে যাচোন তই কণ্টেলত যাই কেনে চাউলটো লৈ আজি সেইটো মোৰ অকণমান সময়ো আছিল কামত যোৱাৰ আগে আৰু এয়া আপোনালোকৰ লগত কথা পাতি আহি পালো কণ্টেল, আৰু ইফালে আছে মোৰ ড্ৰেগন আৰু ইফালে আছে চাউলৰ বস্তাটো। চব বলক চাউলটো লৈ কেনে ঘৰৰ পিনে যাই থাকোঁ। আৰু ৰাইজ ভিডিঅ'টো বহুত দিন দিয়াই নাছিলো, আপোনালোকে এই ভিডিঅ'টোত এটা কমেণ্ট দিবচোন বেয়া নাপায় যদি। আৰু ৰাইজ ল'ৰাৰ জীৱনৰ পথ কেতিয়াও সৰল নহয়। কেতিয়াবা জীৱনৰ লগত যুদ্ধ চলি থাকে আৰু কেতিয়াবা মনৰ মাজত যুদ্ধ চলি থাকে, কিন্তু আমি তথাপিও জীৱনৰ লগত আগবাঢ়ি যাবলৈ শিকি থাকো। এইবাৰ ঘৰ আহি পোৱাই নাছিলো, মায়ে ক'লে যা অকণমানো চব্জি নাই ঘৰত, অলপমান যাই বজাৰ কৰি লৈ আহে। মই মোৰ লগৰ কিশোৰক লৈ কেনে ওলাই দিলো। হয়তো আপোনালোকে বহুত দিনৰ মূৰত কিশোৰক দেখিলে মোৰ ভিডিঅ'ত। বজাৰৰ পৰা চব্জি বাছনি কৰাটো যেন জীৱনৰ মূল্য বাছনি, যি পাওঁ তাৰে পৰা শিকি লওঁ, যি নাপাওঁ তাকে মানি লওঁ। এইবাৰ মানে ঘৰ আহি থাকোঁতে দেখা পালো বেটাৰী ৰিক্সাৰে থান মাৰি আছে। কোন ঠাইত এনেকুৱাকৈ হয় মোক কমেণ্ট বক্সত জনাবচোন ৰাইজ। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে এটা কমেণ্ট দিব আৰু ফ'ল' বাটনটো টিপিব নাপাহৰিব।